চাৰ্জশ্বিটখনলৈ আপুনি সুখীনে? তো এতিয়া 3 মাহ হৈ গ'ল, অন্তত 3 মাহ পাৰ হৈ গ'ল। একচুৱেলি চাবলৈ গ'লে ইমান দীঘলীয়া হ'ব নালাগে। ইয়াৰ আগতো বহুতো কেছ তেনেকুৱা হৈছে, 1 মাহ 1.5 মাহতেই ইমাৰ্জেঞ্চি হেৰি কৰি শেষ কৰিছে, কিন্তু এইটো বহুত দীঘলীয়া হ'ল। মানে আমি দুখিত ইমান দীঘলীয়া হোৱাৰ কাৰণে, যিহেতু আমাৰ ইমান মনৰ মানে ভিতৰৰ এজন মানুহ ঢুকাই যোৱাৰ পিছত, যিহেতু ইয়াত অহাৰ পিছত মানুহৰ যিমানে বাহিৰত ফূৰ্তি থাকে, ইয়াত অহাৰ পিছত মানুহৰ মুখখনৰ হেৰিটো বদলি হৈ যায়, কিন্তু সকলোৰে বদলি হৈ যায়। আমি এইটো দাবী মানে কি আৰু, আমি দাবী কৰিলেতো একো নহয়, আমি আপত্তি কৰোঁ চৰকাৰে যাতে এইটোক অলপ মনোযোগ দিয়ক আৰু যাতে বস্তুটো সোনকালে মানে দুখীয়া শাস্তি পাওক, সিহঁতৰ কঠোৰ শাস্তি হওক, যিয়ে নহওক কঠোৰ শাস্তি হ'ব লাগে, তাকে ক'ব বিচাৰোঁ। শাস্তিটো কি বিচাৰিব? শাস্তিটোতো এতিয়া ধৰক আদালতে আইনে যি দিবে, আমি ক'লেতো সেইটো নহ'ব। যিহেতু আমি বিচাৰোঁ যাতে যেনেকৈ আমাৰ জুবিন দাই যেনেকৈ যিহেতু এইটো হেৰিৰ পৰা বেলেগ হেৰিত গুচি গ'ল, তেখেতৰ এইটো দুনীয়াত থকাৰ কোনো অধিকাৰ মই বিচাৰোঁ নাই আৰু। সিহঁতেও তেনেকৈ কিবা এটা শাস্তি দিব লাগে, যাতে আগন্তুক দিনত কোনোৱে যাতে তেনেকৈ কিবা এটা ভাবিব নোৱাৰে যে কাৰোবাৰ প্ৰতি কিবা এটা বেয়া বা এনেকৈ, সেইটো বিচাৰোঁ আৰু। চাৰ্জশ্বিট দাখিল কৰাৰ পিছতেই এতিয়া ছ'চিয়েল মিডিয়াটো চাওঁ, মাথো এটা কথাই চৰ্চা পাই আছোঁ যে চাৰ্জশ্বিটখন বহুতেই কৈছে দুৰ্বল, বিৰোধীও কৈ আছে দুৰ্বল হৈছে, বা বহু লোকেও কৈছে দেই, সাধাৰণ শ্ৰেণীৰ মানুহেও কৈছে যে চাৰ্জশ্বিটখন দুৰ্বল। যদি কিবা কাৰণে আদালতে দুৰ্বল বুলি প্ৰমাণিত হয়, কিবা কাৰণে অপৰাধীসকল হাৰি যাব নেকি, এইটো কথা খুবেই চৰ্চা লাভ কৰি আছে। সেইবাবে আজি জুবিন অনুৰাগীসকলৰ মতামত ল'ব চেষ্টা কৰিছোঁ আমি। চাৰ্জশ্বিটখনলৈ আপুনি সুখীনে? প্ৰথমতে নমস্কাৰ জনালোঁ গোটেই অসমবাসী ৰাইজক। আৰু চাৰ্জশ্বিটলৈ আমি মানে কি, সাধাৰণ মানুহ হিচাপেতো ধৰক এইটো বিষয়ত আমি ইমান অৱগত নহয়, যিহেতু কি ধাৰা আছে। আমি মানে গোটেই অসমৰ মানুহ, গোটেই ইণ্ডিয়াৰ মানুহ এইটোৱে বিচাৰে যে অন্ততঃ জুবিন দাই ন্যায়টো পাব লাগে। প্ৰক্ৰিয়া যিয়ে নহওক, আমি এইটো নাজানো কি প্ৰক্ৰিয়া, কি ধাৰা কি হয় সেইটো নাজানো। আমাৰ ঘৰৰ মানে আমি ন্যায়টো পাব লাগে, সেইটোৱে মেইন কথা। আৰু এইটো কিমান দুৰ্বল কি দুৰ্বল, তাত আমাতকৈ বেছি হয়তো ধৰক আমাৰ যিসকল অভিবক্তা আছে তেওঁলোকে বেছি জানিব। আমি ইমান হয়তো এইটো বিষয়ত নাজানো, বেছি ক'বলৈ গ'লে হয়তো ভুল হ'ব পাৰে। গতিকে আমি এটা ক'ব বিচাৰোঁ, যদি কিবা ভুল আছে, কমজোৰ আছে, এইটো যাতে চৰকাৰে হওক বা আমাৰ উকিলেই হওক, তেখেতে যাতে বস্তুটোক আৰু অকণমান মজবুত কৰে, যাতে দুখীয়া যাতে সাৰি যাব নোৱাৰে, শাস্তিটো পাব লাগে, মই সেইটোৱে বিচাৰোঁ। আৰু এতিয়া ইয়াততো আৰু চাইছে আৰু গোটেই মানুহ যাকে সুধিব সকলোৰে এটাই কথা যে জুবিন গাৰ্গৰ ন্যায় দিব লাগে, আমি সেইটো বিচাৰোঁ। আৰু প্ৰথমতে মানে কি আৰু, ইয়াৰ আগতো এতিয়া 3 মাহ হৈ গ'ল, অন্তত 3 মাহ পাৰ হৈ গ'ল। একচুৱেলি চাবলৈ গ'লে ইমান দীঘলীয়া হ'ব নালাগে। ইয়াৰ আগতো বহুতো কেছ তেনেকুৱা হৈছে, 1 মাহ 1.5 মাহতেই ইমাৰ্জেঞ্চি হেৰি কৰি শেষ কৰিছে, কিন্তু এইটো বহুত দীঘলীয়া হ'ল। মানে আমি দুখিত ইমান দীঘলীয়া হোৱাৰ কাৰণে, যিহেতু আমাৰ ইমান মনৰ মানে ভিতৰৰ এজন মানুহ ঢুকাই যোৱাৰ পিছত, যিহেতু ইয়াত অহাৰ পিছত মানুহৰ যিমানে বাহিৰত ফূৰ্তি থাকে, ইয়াত অহাৰ পিছত মানুহৰ মুখখনৰ হেৰিটো বদলি হৈ যায়, কিন্তু সকলোৰে বদলি হৈ যায়। আমি এইটো দাবী মানে কি আৰু, আমি দাবী কৰিলেতো একো নহয়, আমি আপত্তি কৰোঁ চৰকাৰে যাতে এইটোক অলপ মনোযোগ দিয়ক আৰু যাতে বস্তুটো সোনকালে মানে দুখীয়া শাস্তি পাওক, সিহঁতৰ কঠোৰ শাস্তি হওক, যিয়ে নহওক কঠোৰ শাস্তি হ'ব লাগে, তাকে ক'ব বিচাৰোঁ। শাস্তিটো কি বিচাৰিব? শাস্তিটোতো এতিয়া ধৰক আদালতে আইনে যি দিবে, আমি ক'লেতো সেইটো নহ'ব। যিহেতু আমি বিচাৰোঁ যাতে যেনেকৈ আমাৰ জুবিন দাই যেনেকৈ যিহেতু এইটো হেৰিৰ পৰা বেলেগ হেৰিত গুচি গ'ল, তেখেতৰ এইটো দুনীয়াত থকাৰ কোনো অধিকাৰ মই বিচাৰোঁ নাই আৰু। সিহঁতেও তেনেকৈ কিবা এটা শাস্তি দিব লাগে, যাতে আগন্তুক দিনত কোনোৱে যাতে তেনেকৈ কিবা এটা ভাবিব নোৱাৰে যে কাৰোবাৰ প্ৰতি কিবা এটা বেয়া বা এনেকৈ, সেইটো বিচাৰোঁ আৰু। তেনেকৈ নমস্কাৰ।